অহা বছৰ ৬০০০ যদি বঞ্চিত হৈছে সেই ৬০০০ ল'ৰা ছোৱালীৰ ভিতৰত একটা ল'ৰা ছোৱালীও যাতে এক্সামিনেশ্যন এপিয়াৰ নকৰাকে থাকিব নালাগে দেখুৱাব লাগে যে আমি ঝুমুৰতো ১ নম্বৰ আৰু এক্সামিনেশ্যনতো আমি ১ নম্বৰ সেই ৬০০০ ল'ৰা ছোৱালীৰ ভিতৰত ৬০০০ই যাতে এক্সাম এপিয়াৰ হোৱা আৰু উইথ ফ্লাইং কালাৰ্ছ তোমালোকে পাছ কৰি দেখুৱা দ্যাট উইল বি দ্য চেলেঞ্জ নমস্কাৰ আজি কিছুদিনৰ আগতে হৈ যোৱা ঝুমুৰ বিলন্দিনী আৰু লগতে উত্থাপন হৈছে ৬০০০ পৰীক্ষাৰ্থীয়ে নিজৰ পৰীক্ষাত অৱতীৰ্ণ নহল ইয়ানি কি এছএছএলসি আৰু এইচএছ এতিয়া আমাৰ এজ এ শিক্ষক হিচাপে এডুকেশনিষ্ট হিচাপে এডুকেটেড হিচাপে আমি আলোচনা কৰিব বিচাৰিম যে শিক্ষা কিমান ইম্পৰ্টেন্ট আৰু লগতে আমাৰ এই যি ওয়াৰ্ল্ড ৰেকৰ্ড কৰিছে এটো কিমান ইম্পৰ্টেন্ট দুইটাই ইম্পৰ্টেন্ট মই কোনো কথা ক'বৰ কাৰণে নাযাওঁ আৰু লগতে আলোচনা কৰিম আমাৰ শিক্ষাৰ্থীৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ ভৱিষ্যত কি আৰু লগতে এড হ'ব আদিবাসী এটা মই যদি কওঁ আদিবাসীৰ ইতিহাস আমি কৈছো যে আমাৰ ঝুমুৰ হোৱাৰ কাৰণে আমাক বিশ্বত জনা গৈছে বিশ্বৰ আমাক চিনি পোৱা হৈছে এনেকুৱা বুলি যি সকলে ভাবি আছে তেওঁলোকক মই ইয়াৰ পৰা এই ভিডিঅ'ৰ পৰা মই ক'ব বিচাৰো যে আদিবাসী এটা সন্মানীয় এটা জনগোষ্ঠী আদিবাসী আপোনালোকে যদিহে পঢ়িছে তেতিয়া হলে ম্যাক্স মুলাৰ আৰিয়ান ইনভিজন আপোনালোকে দুই এজনে শুনিছে বা বহুত সকলে জানে দুই এজন নহয় বহুত সকলে জানে যদি নেজানে তেতিয়া হলে তাৰ বিষয়ে চাও এই ম্যাক্স মুলাৰৰ যেটো থিওৰি আৰিয়ান ইনভিজন আৰিয়ান সকলে ভাৰতবৰ্ষত আহিছিলে আৰু আমাৰ যি সকল নেটিভ আছিল আদিবাসী মানুহ আছিল তেওঁলোকক ডমিনেট কৰি তেওঁলোকে নিজৰ অধিপত্য বিস্তাৰ কৰিছিলে এটো মই কোৱা নহয় বিভিন্ন কিতাপত আছে আৰু কিছু সংখ্যক মানুহ এটো শুদ্ধ বুলিও কয় আৰু নহয় বুলিও কয় ভিডিওটোত আহিছে যদি কথাবিলাক শুনি যাব যিসকল আহিছে আপোনালোকে গম পায় জ্যোতিৰাও ফুলে বা আমি জানো যে জ্যোতিবা ফুলে সোশ্যাল ওয়াৰ্কাৰ আৰু সত্যশোধক সমাজৰ তেওঁ প্ৰতিষ্ঠাপক আছিল জ্যোতিবা ফুলে দলিত সম্প্ৰদায়ৰ এজন ব্যক্তি আছিল যি সৰু কালতে তেওঁ বন্ধুৰ বিয়াৰ যাওঁতে তেওঁ দলিত বুলি বা পিছলে জাতিৰ আদিবাসী শূদ্ৰ বুলি তেওঁ বিয়াৰ এটেন্ড কৰিবৰ কাৰণে মানা কৰিছিল আৰু তাৰ পৰাই তেওঁ সৰু বয়স আছিল মনত আঘাত পাইছিল আৰু তাৰ পিছতে তেওঁ শিক্ষা লোৱা আৰম্ভ কৰিছিল আৰু তেনেকৈ তেওঁ বিদ্যালয় স্থাপন কৰিছিল নিজাববীয়া বিদ্যালয় স্থাপন কৰিছিল আৰু যিমান পিছপৰা আদিবাসী আছিল বা শূদ্ৰ সমাজৰ ল'ৰা ছোৱালী আছিল তেওঁলোকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল আৰু তেওঁ ৱাইফ সাবিত্ৰীবা ফুলে তো দুজনে মিলি আমাৰ সমাজত শিক্ষাৰ পোহৰ বিলাইছিলে আৰু বহুত সংখ্যক ল'ৰা ছোৱালীয়ে তাৰ পৰা শিক্ষিত হৈছিলে আৰু তাৰ লগতে সকলোৱে জানো যে আমাৰ ফাদাৰ অফ আৱাৰ কনষ্টিটিউচন বাবা চাহেব আম্বেদকাৰ তেখেতৰ কথাটো আমি সবতকে গম পাওঁ যে যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হৈছিল সেই 47 সদনৰ আটাইতকৈ শিক্ষিত ব্যক্তিৰ ভিতৰতে এজন আছিল আমাৰ বাবা চাহেব আম্বেদকাৰ তো এতিয়া বাবা চাহেব আম্বেদকাৰ তেখেতে জ্যোতিবা ফুলে তেখেতৰ গুৰু হিচাপে তেওঁ লৈছিলে তেওঁ মানিছিলে আৰু আপোনালোকে ভাবক এতিয়া আপোনালোকে ভাবিব পাৰে যে ইমানখিনি কথা লৈ আনিলে এতিয়া শিক্ষক হিচাপে মই আপোনালোকক এটা কথা ক'ব বিচাৰো যে শিক্ষাই এনেকুৱা এটা অস্ত্ৰ যেটো অস্ত্ৰই আমাক সেই সন্মানটো দিয়াব পাৰি যদি শিক্ষা নাথাকো আমি সদায় শূদ্ৰ বা আমি দলিত হিচাপে বা পিছৰা জাতি হিচাপে বা আদিবাসী হিচাপে বা সা জনজাতীয় মানুহ হিচাপে বা হেয়া আৰু গম পাইছো মই কি ক'ব বিচাৰি আছো তেনেকৈ আমি থাকি যাম মই এডুকেশনিষ্ট হিচাপে কৈছো আজি যদি আপোনালোকৰ সন্মুখত মই দুটা কথা ক'বলৈ যদি আজি পাৰিছো তেতিয়াও কেৱল শিক্ষাৰ কাৰণেহে পাৰিছো সো আপোনালোকক এটা কথা মই ইয়াৰ পৰাই ক'ব বিচাৰিছো যে আদিবাসী সকলে হৈছে আমাৰ মেইন ভূমিপুত্ৰ ভাৰতবৰ্ষৰ অসমতো জানিবা ব্ৰিটিছ সকলৰ আগমনৰ লগতে তেওঁলোকে আমাৰ চাহপাতৰ ব্যৱসায়ৰ কাৰণে ইয়ালে আগমন হৈছিল বা ইয়ালে লৈ আনিছিল কিন্তু ভাৰতবৰ্ষৰ মেইন যদি হে কওঁ তেতিয়া হলে মেইন ভূমিপুত্ৰ তেতিয়া হলে আদিবাসীসকলৰ চিনাকি বা পৰিচয় দিবৰ কাৰণে ৮৮88 জন নাচনীয়ে নাচক বা নানাচক আপোনালোক আমি আদিবাসীসকল বিশ্বত আমি জনাজাত বিশ্বত আমাৰ নাম আছে বিৰছা মুণ্ডাৰ পৰা আৰম্ভ কৰি তেনেকুৱা বহুত আছে যিসকল সান্থালী আন্দোলন আপোনালোকে গম পায় তেনেকে গোণ্ডসকলৰ কথা গম পায় আপোনালোকে লগতে আন্দোলনৰ কথা আমি
যেনেকৈ চিপকো আন্দোলনৰ তেনেকুৱা নেতৃত্ব লোৱা বহু সংখ্যক আছে যি সংখ্যাই আদিবাসী সদায় তেওঁলোকৰ আদিবাসী হিচাপে উজ্জ্বল এটা ইতিহাস আছে আপোনালোকে কেতিয়াও নাভাবিব যে ঝুমুৰ নৃত্যহে আমাক বিশ্বত আমাক পৰিচয় দিয়াই দিলে এনেকুৱা কোনো নহয় এইবিলাক বিভিন্ন ধৰণৰ যদি মই ৰাফলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এইবিলাক কিছুমান এজেন্ডা থাকে প্লাস মাইনাস এইবিলাক বিভিন্ন ধৰণৰ থাকে কিন্তু মই এটা কথা ক'ব বিচাৰিছো যিসকল শিক্ষিত ল'ৰা ছোৱালী আগবাঢ়ি আহি আছে যিসকলে গ্ৰেজুৱেচন পঢ়ি আছে কিছুমান সংখ্যক মই এটো কথাও কোৱা শুনিছো যে 26000 ল'ৰা ছোৱালী ইয়াত এটা মই আকৌ কথা ক'ব বিচাৰিছো যে 6000 ল'ৰা ছোৱালী মেবি হ'বও পাৰে নহ'বও পাৰে কিন্তু মই এটা কথা কওঁ 6000 হোক বা নহওক যদি এজনী ছোৱালীয়েও যদি একজন ল'ৰায়েও যদি হে ঝুমুৰ নৃত্যৰ কাৰণে যদি এক্সাম দিয়া নাই তেতিয়াহ'লে এইটো আমাৰ কাৰণে অতিকৈ দুখৰ কথা আজিও আমি শিক্ষা প্ৰাধান্য দিয়া নাই শিক্ষাই প্ৰাধান্য দিয়াৰ কাৰণে আজি জ্যোতিবা ফুলে হিচাপে আজি সমাজত পৰিচয় আছে বাবা সাহেব আম্বেদকাৰ এটা কৈছিলে যে शिक्षा शेरनी का दूध होता है जो पिएगा वही दहाड़ेगा এতিয়া আপোনালোকক দহাৰিবৰ কাৰণে ৰখাই দিয়া পলিচিটো নহয়তো মই কোনো ধৰণৰ ইয়াত নেগেটিভিটি কৰিবৰ কাৰণে বিচৰা নাই এবাৰ আপোনালোকে কথাটো ভাবি চাব ডান্স ইজ অলসো ইম্পৰ্টেন্ট ঝুমুৰ ইজ অলসো ইম্পৰ্টেন্ট বাট ইট ইজ মোৰ দেন ইম্পৰ্টেন্ট ইজ what এডুকেশ্যন শিক্ষাই আপোনাক সেই পৰিচয়টো ওপৰ লৈ যাব কাইলে যদি আপুনি শিক্ষাগত অৰ্হতা হৈ যদি আগবাঢ়ি যায় তেতিয়া আপোনাক সেইখিনি কোনো নকয় আজি আমাৰ মাজত কিমান আদিবাসী এমএলএ আছে মিনিষ্টাৰ আছে তেওঁলোকক আজি কোনোৱে বেলেগ ধৰণে চাবৰ কাৰণে নাচায় কিন্তু যদিহে আমি হে বাগানত যোৱা কোনোবা যদি ব্যক্তি আদিবাসী হয় তেতিয়াহ'লে তেওঁ কেলে আমি বেলেগ দৃষ্টিৰে চাবৰ কাৰণে চেষ্টা কৰোঁ কিয় চাও দিস ইজ আ বিটাৰ ট্ৰুথ আপোনালোকে মোক একো বেয়া নাপাব মই আপোনালোকৰ পক্ষতে সদায় আছো মোৰ যিসকল ল'ৰা ছোৱালী আছে মই সদায় কওঁ দলিত পেন্থাৰ্ছ যেনেকে মহাৰাষ্ট্ৰৰ ওলাইছিলে তেনে ধৰণে তেওঁলোকে শিক্ষিত যিসকল গ্ৰেজুৱেট আছিলে আফটাৰ ইন্ডিপেন্ডেন্সৰ পাছত তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে যুঁজ দিছিলে শিক্ষাৰ কাৰণে শিক্ষাটোই মেইন শিক্ষা যদি আপোনালোকৰ ওচৰত আছে তেতিয়াহ'লে আপোনালোকৰ পৰিচয় বা আপোনালোকৰ সন্মান আপোনালোকৰ কোনো কাৰি ল'ব নোৱাৰে কিন্তু কাইলে আকৌ যদি আপোনাৰ হাতত অকল ঝুমুৰ থাকি যায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ পৰিচয় দিনাখন হেৰাই যাবও পাৰে ঝুমুৰো লাগে দুইটাই ইম্পৰ্টেন্ট এটো নেগেটিভিটিত আপোনালোকে নল'ব মই বাৰে কৈ আছো যে এতিয়া আপোনালোকে ভাবক যে এনাই কি হ'বনো ঝুমুৰটো বাৰে ৱৰ্ল্ড ৰেকৰ্ডত শামিল হ'বৰ কাৰণে বাৰে তো আমি নাপাওঁ এতিয়া বলে এক্সামিনেশনটো আহি যাবে অহা বছৰ মই আপোনালোকক লিখি দিম যদিহে 6000 ল'ৰা ছোৱালী এক্সামিনেশন এপিয়াৰ কৰা নাই 6000 বাদ দিওচোন যদি মই ভাবো অকল 500 ল'ৰা ছোৱালী এপিয়াৰ কৰা নাই আপোনাক কি লাগে 500 ল'ৰা ছোৱালী এপিয়াৰ নকৰা এই 500টাই অহা বছৰকে এক্সামত বহিবনে মই আপোনালোকক কৈ দিম অকল 20% ল'ৰা ছোৱালীয়েহে এক্সামিনেশনত বহিব বাকি 80% ল'ৰা ছোৱালীয়ে মানে হাই সেকেন্ডাৰী পাস নোহোৱাকৈ থাকি যাব এসএসএলসি পাস নোহোৱাকৈ থাকি যাব তেওঁলোকৰ ভৱিষ্যত কি পালে 25000 টকা ঠিক আছে সেই 25000 টকাই কি কৰি ৰাখিলে ফিক্স ডিপোজিট কৰি ৰাখিলে বা কিবা এটা কৰি ৰাখিলে কোনোবাই গাহৰি লম বুলিও কৈছে ব্যৱসায় কৰিম বুলি কৈছে কিন্তু শিক্ষাগত অৰ্হতা নথকাকৈ যিমানে যি নকক এই 25000 টকা খৰচ কৰিবৰ কাৰণে আজি বেছি নালাগে নহয় ভাল মোবাইল ফোন এটা লম বুলি ক'লেইচোন 25000 টকা গুচি যায় হয় নহয় ল'ৰা ছোৱালীসকল হয়নে তো সেইকাৰণে মই কৈছো যে এডুকেশ্যন ইজ ইম্পৰ্টেন্ট মই বাকি বিলাক একো ক'বলৈ নাযাওঁ যিসকল শিক্ষিত আদিবাসী ল'ৰা ছোৱালী আছে তেওঁলোকৰ সজাগ হোৱাৰ সময় হৈ গ'ল যে এডুকেশ্যন ইজ ফাৰ্ষ্ট তোমালোকক আমাক সকলোকে যদি আজি উন্নত হ'বৰ কাৰণে যদি বঞ্চিত কৰিবলৈ হয় তেতিয়াহ'লে কেৱল শিক্ষা নিদিয়া বঞ্চিত হৈ যাব তেওঁলোকে প্ৰশ্নই নুঠায় আজি যাৰ শিক্ষা নাই তেওঁলোকে প্ৰশ্ন কেতিয়াও নুখায় তেওঁলোকে ভাবে যে ভুল হৈ যাব নেকি কিবা এটা ক'লে মানে কিন্তু শিক্ষাগত অৰ্হতা যাৰ আছে এটোই মই কৈছো ন যে जो शेरनी का दूध शिक्षा शेरनी का दूध होता है जो पिएगा वो क्या करेगा दहाड़ेगा আমি দহাৰাৰ লগে লগে সন্মুখৰ মানুহে ভয় খাই যাব নে নাযাব সেই কাৰণে সেই গাখীৰটো আমাক খাবলৈ নিদিব সময় আছিলে আৰু বেলেগ সময় এক্সামৰ সময়তে হ'ব লাগে নেকি আচ্ছা সকলৰ মানে সাজনজাতীয় ষ্টুডেন্ট ইউনিয়নৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট আছিল বুলি মই শুনা পাইছো ভিডিঅ'টো এটাও মই চাইছো দ্যাট वाज দ্য ভেৰি গুড ষ্টেপ এডুকেশ্যনৰ হিচাপেহে মই কৈছো মই কোনো পলিটিক্যাল পাৰ্টিৰ এগেইনষ্ট বা কিবা এগেইনষ্ট নহয় হেবিলাক প্লাস মাইনাস তেওঁলোকৰ থাকিবই
ঠিক আছে সকলোৰে কোনো ভাল নহয় কোনো বেয়া নহয় তাত আমিহে মুঠতে নিজৰ ব্ৰেইনটো খুল খুৱাই পেলাই ইয়াৰ কাৰণে সজাগ হোৱাটো আপোনালোকতো জোৰ জবৰদস্তি কৰা নাই চৰকাৰে সেইটোৱে কথাটো ক'ব সেইকাৰণে কৈছোঁ এতিয়া যি হৈ গ'ল মোৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট যদিহে 6000 ল'ৰা ছোৱালী এক্সাম এপিয়াৰ কৰা নাই তেতিয়াহ'লে এজনো ল'ৰা ছোৱালী যাতে অহা বছৰ এক্সামিনেশ্যন এপিয়াৰ নোহোৱাকৈ থাকিব নালাগে প্ৰত্যেক আদিবাসী ল'ৰা ছোৱালীক পেৰেণ্টছসকলকো মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ যে शेरनी का दूध पियो और दहारो ठीक है निजर परिचय दिया और अहा बছৰ 6000 যদি বঞ্চিত হৈছে সেই 6000 ল'ৰা ছোৱালীৰ ভিতৰত একটা ল'ৰা ছোৱালী যাতে এক্সামিনেশ্যন এপিয়াৰ নকৰাকে থাকিব নালাগে দেখুৱাব লাগে যে আমি ঝুমুৰতো 1 নম্বৰ আৰু এক্সামিনেশ্যনতো আমি 1 নম্বৰ সেই 6000 ল'ৰা ছোৱালীৰ ভিতৰত 6000ই যাতে এক্সাম এপিয়াৰ হোৱা আৰু উইথ ফ্লাইং কালাৰ্ছ তোমালোকে পাছ কৰি দেখুৱা দ্যাট উইল বি দ্য চ্যালেঞ্জ 25000 টকাও পালো এটো পালো সো কোনো আমাক মূৰ্খ বনাব নোৱাৰে কোনো আমাক পিছ পেলাব নোৱাৰে এটো চ্যালেঞ্জ আপোনালোকে সদায় ৰাখো আৰু মই কৈছো যে এজ এ ভাৰতবৰ্ষৰ মেইন ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হিচাপে আদিবাসী সকল আছে তেওঁলোকৰ वर्ल्डर परिचय अलरेडी আছে ভগৱান বিৰছা মুণ্ডাৰ পৰা আৰম্ভ কৰি ইমান আন্দোলনৰ কথা মই আপোনালোকৰ সন্মুখত কলো যে তেওঁলোকৰ পৰিচয় ইতিহাসত বিশ্বত আছে एक्स्ट्रा कोई झुमुर नृत्य करे आपनालोके निजर परिचयটো দিয়াৰ প্ৰয়োজন নাই यू ऑल आर ए ग्रेट एंड विनर বুজি পাইছো নহয় সো সেই কাৰণে এতিয়া মুঠতে এটাই টাৰ্গেট আমাৰ হ'ব লাগে আদিবাসী ল'ৰা ছোৱালী সকলোকে মই এটা কথাই কৈছো যে 6000 যদি হে এপিয়াৰ হ'ব নোৱাৰিলে অহা বছৰকে যাতে মিস কৰিব নালাগে এটাও যাতে বঞ্চিত হ'ব নালাগে সেইখিনিয়ে মোৰ ৰিকুৱেষ্ট থাকিল আৰু এটা কথা সদায় শিক্ষাক প্ৰথম প্ৰাধান্যটো দিয়া যোনে যি হ'ব মন আছে কোনোবা ডান্সাৰ হ'ব মন আছে কোনোবা সিঙ্গাৰ হ'ব মন আছে কোনোবা ইউটিউবাৰ মন হ'ব মন আছে যি জেনেক প্ৰফেশনাল হ'বলৈ মন নাথাকো কিয় ক্ৰিকেটাৰ হ'ব মন হৈ আছে খেলুৱৈ হ'বলৈ মন আছে হুৱা কিন্তু এডুকেশ্যন ফাৰ্ষ্টত আমাৰ প্ৰাধান্য থাকিবই লাগিব এডুকেশ্যন এনেকুৱা হয় যেটো আমাৰ ব্ৰেইনক এটা আমাৰ মানুহৰ ব্যক্তিত্বত এটা বেলেগ এটা দিখলৈ গতি কৰাই লৈ যায় আৰু এটা জ্ঞানৰ পোহৰৰ দিখেৰে আমাক কি কৰাই গতি কৰাই এটা পথ প্ৰদৰ্শন কৰে মই যিমান এবিলা কথা আজি যে তোমালোকৰ সন্মুখত আপোনালোকৰ সন্মুখত কৈ আছো হেই সকল ল'ৰা ছোৱালীহে গম পাব বুজি পাব যে মই কি ক'ব বিচাৰি আছো যাৰ শিক্ষাগত অৰ্হতা অলপ হলেও আছে যোনে যাৰ শিক্ষাগত অৰ্হতা নাই আজি মই কৈ থকা কথাখিনি মই কৰা ভিডিঅ'খিনি সাকে বুজি নাপাবও পাৰে সেই কাৰণে অলপমান ভাবি শুনি তোমালোকে এই কথাখিনি চিন্তা কৰা 25000 টকা এদিনত উৰি গুচি যাব কিন্তু শিক্ষা যেটো তোমালোকে পাবা হেতু কেতেও গুচি নাযায় ধন্যবাদ আশা কৰো আপোনালোকে মই ক'ব বিচৰা কথাখিনি বুজি পাইছে আগন্তুক সময়ত মোৰ অতিকৈ আনন্দিত মই হম যদি হে 6000 ল'ৰা ছোৱালী এক্সাম এপিয়াৰ কৰিলে আৰু ভিডিঅ'টো তলত তোমালোকে লিখিবা যে নেক্সট মই এক্সাম এপিয়াৰ কৰিলো বুলি নেক্সট ইয়াৰ যদি ভিডিঅ'টো নেক্সট ইয়াৰ এতিয়া চাইছা নেক্সট ইয়াৰ এক্সাম এপিয়াৰ হোৱাৰ পিছত যাতে লিখি দিয়া ঠিক আছে ধন্যবাদ আশা কৰো আৰু প্ৰাউড আদিবাসী ঠিক আছে প্ৰাউড আদিবাসী কেতিয়াও নিজকে নিজে হীনমান্যতা বা কিবা ভুগাৰ প্ৰয়োজন নাই মেইন কৈছো নহয় আৰিয়ান ইনভিজনৰ কথা তোমালোকে পঢ়িবা তাৰ আগত কোন আছিল ইয়াত সদায় হেতু কথা মনত ৰাখিবা জ্যোতিবা ফুলেৰ বিষয়ে অলপমান তোমালোকে পঢ়া তোমালোকে বিৰছা মুণ্ডাৰ বিষয়ে পঢ়া তেতিয়া গম পাবা যে হু আৰ উই ঠিক আছে ধন্যবাদ